Hello everyone. সকলোকে স্বাগতম জনাইছো ই শ্ৰেণীৰ পুনৰ নতুন এটা ক্লাছলৈ মই তোমালোকৰ গণিতৰ শিক্ষক কংকনজ্যোতি কলিতা ইতিমধ্যে আমি যেটো বাস্তৱ সংখ্যা চেপ্টাৰটো আছে তাৰে দুটা পাৰ্ট আমি অলৰেডি কমপ্লিট কৰিলো আজি তৃতীয়টো পাৰ্ট আজি থাৰ্ড পাৰ্ট আমি থাৰ্ড পাৰ্টত আজি কি ষ্টাৰ্ট কৰিম প্ৰথমতে আমি চাম যে অপৰিমেয় সংখ্যা কি হয় এটা অপৰিমেয় সংখ্যা কি হয়নো অপৰিমেয় সংখ্যা মানে কি যিবোৰ সংখ্যা কোনো অখণ্ড সংখ্যা p আৰু q ৰ বাবে p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰি তেনে সংখ্যাবোৰক অপৰিমেয় সংখ্যা বোলে অপৰিমেয় সংখ্যা মানে কি যিবোৰ সংখ্যাক আমি p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰো যিবোৰ সংখ্যাক আমি p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰো তেনেবোৰ সংখ্যাক আমি কি বুলি কওঁ অপৰিমেয় সংখ্যা মানে কি বুলি কওঁ বাৰু আমি এই p/q মানে কি p/q মানে এটা এইটো কি ভগ্নাংশ হয় ন মানে যিবোৰ সংখ্যাক আমি ভগ্নাংশ আকাৰত প্ৰকাশ কৰিব নোৱাৰো তেনেবোৰ সংখ্যাকে কি বুলি কোৱা হয় তেনেবোৰ সংখ্যাকে কোৱা হয় অপৰিমেয় সংখ্যা ঠিক আছে তাৰ এটা আছে উপপাদ্যটো আমাক কি কৈছে চোৱা যে ধৰা p মৌলিক যদি p এ a স্কয়াৰক হৰণ কৰে তেন্তে p এটো নালাগে p এ 1 হৰণ কৰিব যত a এটা যোগাত্মক অখণ্ড সংখ্যা কি কৈছে এটো চোৱা যে ধৰা p এটা মৌলিক সংখ্যা p টো কি বুলি কৈছে p টো হল মৌলিক সংখ্যা या মৌলিক সংখ্যা মানে কি আছিল মই আগৰ ক্লাছত কৈছো তোমালোকক যে মৌলিক সংখ্যা মানে কি আছিল যিবোৰ সংখ্যাৰ অকল দুটাই উৎপাদকটা কি এটা সংখ্যাটো নিজে আৰু এটা এক তেনেকুৱা সংখ্যাবোৰক কোৱা হয় মৌলিক সংখ্যা বুলি এটা মৌলিক সংখ্যা 1 পৰা 10 ভিতৰত মৌলিক সংখ্যা কেটা কি আছিল এটা আছিল 2 सबसे সৰু মৌলিক সংখ্যাটো তাৰপিছত 3 তাৰপিছত 5 তাৰপিছত 7 এনেকৈ যাই থাকিব এটা চোৱাচোন 2 3 5 7 এইবোৰ সংখ্যাৰ কি হয় যদি আমি উৎপাদক ওলাও 2 ৰ উৎপাদক কিমান হ'ব অকল 1 * 2 মানে 2 ৰ উৎপাদক কি পাম এটা হল 1 আৰু এটা 2 মানে কি উৎপাদকটো এটাটো সংখ্যাটো নিজে আৰু এটা উৎপাদক কি 1 এনেবোৰ সংখ্যা কি বুলি কোৱা হয় এনেবোৰ সংখ্যাকে কোৱা হয় মৌলিক সংখ্যা বুলি ঠিক আছে এটা ইয়াত আমাক কি কৈছে যে যদি p এ a স্কয়াৰ হৰণ কৰে এটা যিকোনো ধনাত্মক সংখ্যা ধৰা a স্কয়াৰ এই a স্কয়াৰটোক যদি p এ হৰণ কৰে তেতিয়া হলে কি হ'ব এই যেটো a এই a টোক কি কৰিব p এ হৰণ কৰিব বুজি পালা নাই কি কৈছে উপপাদ্যটো কৈছে যে ধৰা p এটা যিকোনো মৌলিক সংখ্যা এই মৌলিক সংখ্যাটোৱে যদি a স্কয়াৰ যিকোনো এটা সংখ্যাৰ স্কয়াৰক যদি হৰণ কৰে তেতিয়া হলে সেই সংখ্যাটোক কি কৰিব এই p এ হৰণ কৰিব এটা উদাহৰণ দিছাও আমি উদাহৰণ ধৰা 2 স্কয়াৰ কৰি চাও ঠিক আছে এটা 2 স্কয়াৰটো চোৱাচোন 2 স্কয়াৰ = কিমান 2 স্কয়াৰ = 4 তো এই 4ক এটা মৌলিক সংখ্যা ধৰা 2 এই মৌলিক সংখ্যাটোৰ হৰণ যাব ন এটা 4ক হৰণ কৰিলে কিমান পাম 2 এটা 2 টো কি এই 2 টোক যদি আমি 2 ৰে হৰণ কৰো এটুকো 2 ৰে হৰণ যাব ন এবাৰ এইটুকে ইয়াত বুজাইছে বুজি পালা উপপাদ্যটো এটা আমাক কি দেখাব দিছে এটো ইম্পৰ্টেন্ট হয় দে এক্সামৰ কাৰণে এটো এক্সামৰ কাৰণে ইম্পৰ্টেন্ট কি কৈছে আমাক যে দেখুৱা যে √3 অপৰিমেয় আমাক √3 টোক অপৰিমেয় বুলি দেখাব দিছে কেনেকৈ দেখাম আমি যে প্ৰথমতে কি কৰিম আমি উল্টা কৰি লম উল্টা কৰি মানে প্ৰথমে আমি ধৰি লম যে √3 টো পৰিমেয় এটা ধৰি ললো ধৰা হল √3 পৰিমেয় তা মানে কি হবে আমি পৰিমেয় সংখ্যা মানে জানিছিলো পৰিমেয় সংখ্যা মানে কি আছিল যিবোৰ সংখ্যা p/q আকৃতিত প্ৰকাশ কৰিব পাৰি সেইবোৰ সংখ্যাকে পৰিমেয় সংখ্যা বোলে বা যিবোৰ সংখ্যাক আমি ভগ্নাংশ আকাৰত প্ৰকাশ কৰিব পাৰো তেনেবোৰ সংখ্যাকে আমি কি বুলি কওঁ পৰিমেয় সংখ্যা গতিকে √3 টোক যদি আমি পৰিমেয় সংখ্যা বুলি ধৰো মানে আমি কি ক'ব পাৰিম √3 টোক এটা ভগ্নাংশ বুলি ধৰি লব পাৰিম তো আমি কি লিখিব পাৰিম ইয়াৰ পৰা এনেকৈ লিখিব পাৰিম নে যে √3 = a/b এনেকুৱা ভগ্নাংশ আকাৰত লিখিব পাৰো √3 এটা ইয়াত a আৰু কি হয় চোৱা a আৰু b কি হয় a আৰু b সহমৌলিক এটা সহমৌলিক মানে কি হয় জানা নাই তোমালোকে সহমৌলিক মানে কি ধৰি ললো আমি এটা एग्जांपल এটা চাইছো ঠিক আছে ধৰি ললো এটা আছে 12 আৰু এটা আছে ধৰা 17 এটা এই দুটাৰ সাধাৰণ উৎপাদক কি হ'ব
এই দুটাৰ সাধাৰণ উৎপাদক কি হ'ব চোৱাচোন দুটাৰে সাধাৰণ উৎপাদক অকল একেই পাম ন দুটাৰে কমন কি পাম উৎপাদক কমন ফেক্টৰ 1 পাম এই যিবোৰ সংখ্যাৰ সাধাৰণ উৎপাদক অকল একে হয় তেনেবোৰ সংখ্যা কি বুলি কোৱা হয় সহমৌলিক সংখ্যা বুলি কোৱা হয় বুজি পালা মানে সহমৌলিক মানে কি এটো সাইডত লিখি লবা সহমৌলিক মানে সাধাৰণ উৎপাদক 1 সাধাৰণ উৎপাদক কিমান হ'ব সাধাৰণ উৎপাদক এটাই থাকিব আৰু হেতু কি 1 ঠিক আছে এখিনি বুজি পালা এখিনি পাৰ্ট নেক্সট পাৰ্টত আমি এতিয়া কি কৰিম চা এটা আমি মাল্টিপ্লাই কৰি দিম মাল্টিপ্লাই কৰি দিলে ইয়াৰ পৰা a ইকুৱেল টু কিমান পাম আমি a ইজ ইকুৱেল টু √3b পালো ঠিক আছে এটা আমি দুপিনে কি কৰিম দুপিনে স্কয়াৰ কৰি দিম দুপিনে স্কয়াৰ কৰি দিলে কি হৈ যাব ইফালে স্কয়াৰ কৰি দিলে হৈ যাব a স্কয়াৰ আৰু ইফালে স্কয়াৰ কৰি দিলে ইফালে √3b তাৰ হোল স্কয়াৰ ঠিক আছে ইয়ালে বুজি পালা তো ইয়াৰ পৰা চোৱাচোন ইয়াৰ পৰা আমি a স্কয়াৰ ইকুৱেল কিমান লিখিব পাৰিম a স্কয়াৰ ইকুৱেল টু √3 স্কয়াৰ মানে কি √3 স্কয়াৰ মানে √3 ইনটু √3 মানে কিমান পাম √3 ইনটু √3 অকল কিমান পাম √3 ইনটু √3 পাম অকল 3 তো ইয়াত কিমান আহিব ইয়াত আহিব 3 b স্কয়াৰ বুজি পালা এটো আমি ইকুৱেশ্যন নম্বৰ 1 বুলি দিও এখিনি বুজি পালা নে a স্কয়াৰ ইকুৱেল টু 3b স্কয়াৰ হলে তো এটা চোৱাচোন এই যে ইয়াৰ পৰা 3a স্কয়াৰ আছে মই সাৰো দেখি জাস্ট বুজাৰ কাৰণে তোমালোকক বুজাই দিছো আমি কি পালো যে a স্কয়াৰ ইকুৱেল টু 3b স্কয়াৰ পালো এটা চোৱাচোন এই যদি 3 টোক আমি ইফালে লৈ আহু হৰণ কৰিলে কি হ'ব এই a স্কয়াৰ টু 3 ৰে হৰণ যাব ন a স্কয়াৰ টু 3 ৰে হৰণ যাব মানে কি ক'ব পাৰিম ইয়াত এটাকে কি হ'ব a স্কয়াৰ কি হ'ব 3 ৰে বিভাজ্য বিভাজ্য হ'ব এটা অলপ আগতে আমি চাইছিলো না উপপাদ্যটো ইয়াৰ আগৰ উপপাদ্যটো চোৱাচোন আগৰ উপপাদ্যটোত কি কৈছিল যে যদি এটা সংখ্যাক a স্কয়াৰক হৰণ কৰে p এ যদি a স্কয়াৰক হৰণ কৰে তেন্তে কি হ'ব p এ একো হৰণ কৰিব তাৰ মানে ইয়াৰ পৰা আমি কি ক'ব পাৰো 3 এ যদি a স্কয়াৰক হৰণ কৰি আছে মানে কি ক'ব গটিকে কি হ'ব এও 3 ৰে বিভাজ্য হ'ব ইয়ালে বুজি পালা এই পাৰ্টটো তাৰ মানে আমি কি লিখিব পাৰিম চোৱাচোন এনেকৈ লিখিব পাৰো নে নাই ইয়াৰ পৰা এখিনি মই মুছি দিছো তো তাৰ মানে আমি এনেকৈ লিখিব পাৰো নে যে a স্কয়াৰ ইকুৱেল টু 3c স্কয়াৰ লিখিব পাৰো কাৰণ কি হ'ব এই a স্কয়াৰটো কিহেৰে হৰণ যাব a স্কয়াৰটো কিহেৰে হৰণ যাব সৰি a টো জায়গা লিখা যাম আমি a বুলি লিখিম ঠিক আছে প্ৰথমে আমি a ইকুৱেল টু 3c বুলি লম তো আমি a ইকুৱেল টু 3c বুলি লব পাৰো কাৰণ কিয় যে a টো 3 ৰে বিভাজ্য হ'ব a টো 3 ৰে বিভাজ্য মানে কি a টোক যিমানবোৰ 3 ৰ গুণিতক আছে গোটেই গুণিতকবোৰে হৰণ হ'ব সেইকাৰণে আমি কি লিখিলো a ইকুৱেল টু 3c এই বাৰটো বুজি পালা তো এতিয়া আমি এটোক স্কয়াৰ কৰিম দুপিনে স্কয়াৰ কৰা কৰিলে কি পাম a স্কয়াৰ ইকুৱেল টু 9c স্কয়াৰ এই বাৰটো বুজি পালা এটা চোৱাচোন এটোক আমি ইকুৱেশ্যন নম্বৰ 2 বুলি দি দিও আমি ইয়াত ইকুৱেশ্যন নম্বৰ 1 ত কিমান পাইছিলো a স্কয়াৰ ইকুৱেল টু 3b স্কয়াৰ আৰু ইয়াত a স্কয়াৰ ইকুৱেল টু কিমান পালো a স্কয়াৰ ইকুৱেল টু 9c স্কয়াৰ তো ইয়াৰ পৰা আমি এনেকৈ লিখিব পাৰো নে নাই যে এই a স্কয়াৰৰ জায়গাত আমি এই 9c স্কয়াৰ বহাই দিব পাৰো নে নাই ও ইকুৱেশ্যন 1 ত আমি কি কৰিলো ধৰা ইকুৱেশ্যন 1 ত আমি কি কৰিম এই যেটো এই a স্কয়াৰটো আছে এই a স্কয়াৰৰ জায়গাত কি বহাই দিম a স্কয়াৰৰ জায়গাত বহাম আমি 9c স্কয়াৰ আৰু ইফালে ইকুৱেল টু কিমান হ'ব ইকুৱেল টু হ'ব 3b স্কয়াৰ ইয়ালে বুজি পালা তো এতিয়া চোৱা কাটা কাটি কৰিলে কি হ'ব এটো 3 ৰে 3 টাইম মানে b স্কয়াৰ ইকুৱেল টু কিমান পাম ইয়াৰ পৰা b স্কয়াৰ ইকুৱেল টু পাম 3c স্কয়াৰ এটো ইকুৱেশ্যন নম্বৰ 3 তাৰ মানে চোৱাচোন ইয়াত কি পালো আমি যে b স্কয়াৰক কি হৰণ যাব ইয়াকো যদি আমি 3 টো ইফালে লৈ আহো 3 টো কি হৈ যাব হৰণ হৈ যাব b স্কয়াৰক তো তাৰ মানে কি লিখিব পাৰিম এটাকে b স্কয়াৰ কি হ'ব 3 ৰে বিভাজ্য হ'ব তাৰ মানে কি ক'ব পাৰো উপপাদ্যটোৰ পৰা যে গটিকে বিউ কি হ'ব বিউ 3 ৰে বিভাজ্য
বিভাজ্য হ'ব ইয়ালে বুজি পালা তাৰমানে আমি কি লিখিব পাৰিম ইয়াৰ পৰা আমি এবাৰ b ইকুৱেল টু কিমান লিখিব পাৰিম চাচোন তো ইয়াৰ পৰা আমি b ইকুৱেল টু এনেকৈ 3d এনেকৈ লিখিব পাৰিম নে বুজি পালা নে তাৰ মানে কি পালো চোৱাচোন আমি a ইকুৱেল টু কিমান পাইছিলোঁ a ইকুৱেল টু পাইছিলোঁ 3c আৰু b ইকুৱেল টু পাইছিলোঁ 3d b ইকুৱেল টু পালো 3d তো তাৰ মানে কি হয় এই a আৰু b ৰে দুটাৰে সাধাৰণ উৎপাদক কি পাম আমি চোৱাচোন a আৰু b ৰে দুটাৰে কমন কি আছে দুটাৰে কমন 3 টো কমন আছে ন মানে a আৰু b ৰ সাধাৰণ উৎপাদক কি হ'ব এটাকে a আৰু b ৰ সাধাৰণ উৎপাদক উৎপাদক কিমান 3 তাৰ মানে চোৱাচোন আমি ধৰিছিলোঁ কি প্ৰথমতে যে প্ৰথমতে ধৰিছিলোঁ যে a b মৌলিক মানে কি আছিল সাধাৰণ উৎপাদক অকল এটাই থাকিব আৰু সেইটো কি 1 কিন্তু আমি যেতিয়া এটো পৰিমেয় বুলি ধৰিলোঁ √3 পৰিমেয় বুলি ধৰাৰ পিছত কি পালো আমি a b ৰ সাধাৰণ উৎপাদক কি পালো 3 পালো মানে কি হয় a আৰু b কি নহয় সহমৌলিক নহয় কিন্তু আমিতো ধৰিছোঁ যে a b সহমৌলিক তো তাৰ মানে কি কম যে ইয়াৰ পৰা কি কম গতিকে কি হ'ব যে √3 টো অপৰিমেয় কিয় কাৰণ যদি পৰিমেয় হলে কি হ'ব a আৰু b ৰ সাধাৰণ উৎপাদক কি হ'ব 3 হ'ব কিন্তু আমি ধৰা মতে কি হয় a আৰু b সহমৌলিক কিন্তু সহমৌলিক হলে যেটো সাধাৰণ উৎপাদক 3 হ'ব নোৱাৰে হেতু কাৰণে √3 অপৰিমেয় বুজি পালা এটো নেক্সট আমাক কি কৈছে নেক্সট কোৱেশ্চনটো যে এটা আমি অনুশীলনী 1.3 টো কৰিম ইয়াত কি কৈছে যে দেখুৱা যে √3 অপৰিমেয় আগৰটোৰ দৰে আমি কৰো কি কৰিম প্ৰথমতে আমি √5 টো কি কৰিম প্ৰথমতে পৰিমেয় বুলি ধৰিম পৰিমেয় বুলি ধৰি কিনে তাক আমি দেখাম যে লাষ্টত যে এটো অপৰিমেয় তো ধৰি ললো ধৰা হল √3 নহয় √5 এবাৰ √5 দিছে আমাক √5 পৰিমেয় ঠিক আছে √5 পৰিমেয় মানে আমি কি লিখিব পাৰো √5 ইকুৱেল টু আগৰ দৰে a by b লিখি ললো এটা কি কৰিম আমি তো এই √5 ৰ জায়গাত কি হ'ব চোৱাচোন ইয়াৰ পৰা যদি আমি cos মাল্টিপ্লাই কৰি কেনে নাম a ইকুৱেল টু √5 b এখিনি বুজি পালা তো এটা কি কৰিম দুপিনে স্কয়াৰ কৰো স্কয়াৰ কৰিলে কি হ'ব ইটো হ'ব a স্কয়াৰ ইকুৱেল টু 5 b স্কয়াৰ এটো ইকুৱেশ্যন নম্বৰ 1 আৰু ইয়াৰ সাইডত কি লিখলাম আমি যে a b কি হয় a, b সহমৌলিক মানে তো বুজি পালা সহমৌলিক মানে কি কৈছিলো মই সহমৌলিক মানে যাৰ সাধাৰণ উৎপাদক কি হ'ব সাধাৰণ উৎপাদক অকল এটাই আৰু হেতু কি 1 বা 1 ঠিক আছে বুজি পালা এটো তো ইয়াৰ পৰা a স্কয়াৰ ইকুৱেল 5 b স্কয়াৰ পালো তাৰ মানে ইয়াৰ পৰা আমি কি লিখিব পাৰো চোৱাচোন আগৰটো দৰে এই a স্কয়াৰ কি হ'ব 5 এৰে হৰণ হ'ব 5 এৰে হৰণ মানে কি কম আমি যে a স্কয়াৰ কি হয় 5 এৰে বিভাজ্য হ'ব পাছৰে বিভাজ্য হ'ব তাৰ মানে কি ক'ব পাৰো আমি পদ্ধতিৰ পৰা যে গতিকে কি হ'ব যদি a স্কয়াৰ যদি পাছৰে হৰণ হয় মানে কি হ'ব a কো পাছৰে হৰণ যাব a কি হ'ব a ও পাছৰে বিভাজ্য হ'ব বুজি পালা ইয়ালে তো তাৰ মানে কি লিখিম আমি যে কি লিখিম a ইকুৱেল টু কি বুলি লিখিম আমি a ইকুৱেল টু বুলি লিখিম আমি 5c বুলি বুজি পালা এটো a ইকুৱেল টু 5c কেনে কৈ পালো কাৰণ কিয় এটো পাছৰে বিভাজ্য মানে কি এটো কি হ'ব পাছৰ যিমানবোৰ গুণিতক আছে গুণিতকবোৰেও হৰণ হ'ব হেতু কাৰণে আমি a ইকুৱেল টু কি বুলি লিখিলো a ইকুৱেল টু 5c বুজি পালা ইয়ালে এটা আমি কি কৰিম নেক্সট স্টেপত এই যে এৰ মানটো পালো এৰ মানটো এই ইকুৱেশ্যন 1 ত ইয়াত বহাই দিলে কি হ'ব ইকুৱেশ্যন 1 ইমপ্লাইজ কি হ'ব a স্কয়াৰ মানে কি হ'ব 5 c স্কয়াৰ ইকুৱেল টু কিমান পাম 5 b স্কয়াৰ বুজি পালো এটো তো এটো ইফালে কিমান হ'ব চোৱা ইফালে হ'ব 25 c স্কয়াৰ আৰু ইপিনে হ'ব 5 b স্কয়াৰ তো তাৰ মানে ইয়াৰ পৰা কি লিখিব পাৰো আমি চোৱাচোন ইয়াৰ পৰা b স্কয়াৰ ইকুৱেল টু কিমান পাম b স্কয়াৰ ইকুৱেল টু কিমান পাম 5 c স্কয়াৰ পাম ন কেনেকৈ পালো এই 5 এৰে এই 25 কিবা যাব 5 বাৰ কাটিব তো থাকিব কিমান b স্কয়াৰ ইকুৱেল টু 5 c স্কয়াৰ বুজি পালা
তাৰ মানে এইটো দিও আমি ইকুৱেশ্যনটো ইয়াৰ পৰা আমি কি কৰিব পাৰোঁ চোৱা এই 5 যদি ইফালে আনো আনিলে কি হৈ যাব বি স্কোৱাৰক হৰণ যাব 5ৰে তো তাৰ মানে কি লিখিম এটাকে কি হ'ব বি স্কোৱাৰ কি হয় 5ৰে বিভাজ্য হ'ব এটা আমি ওপৰৰ পৰা কি কৰিব পাৰোঁ যদি বি স্কোৱাৰটো যদি 5ৰে বিভাজ্য হয় তাৰ মানে কি হ'ব গতিকে বিউ কি হ'ব বিউ 5ৰে বিভাজ্য হ'ব 5ৰে বিভাজ্য হ'ব বুজি পালা তাৰ মানে চোৱাচোন আমি বি ইকুৱেল টু এনেকৈ লিখিব পাৰিম নে বি ইকুৱেল টু 5 দি এনেকৈ লিখিব পাৰোঁ এ ইকুৱেল টু কিমান পাইছিলোঁ এ ইকুৱেল টু আমি কিমান লৈছিলোঁ এ ইকুৱেল টু আমি পাইছিলোঁ 5 চি তো তাৰ মানে ইয়াৰ পৰা কি লিখিব পাৰিম চোৱাচোন গতিকে এইখিনি লিখি লোৱা তোমালোকে মই লাইনটো এইখিনি মচি কিনে তোমালোক লাইনটো লিখি দিছোঁ কেনেকৈ লিখিবা তোমালোকে এক্সামত ঠিক আছে এইখিনি মই মচি দিছোঁ অলপ এইখিনিটো বুজি পালা কেনেকৈ 5ৰে বিভাজ্য হয় এও 5ৰে বিভাজ্য হয় বিও 5ৰে বিভাজ্য হয় দুটা এইখিনি পাৰ্ট বুজি পালা তোমালোকে এটা আমি নেক্সট পাৰ্টত আমি এক্সামত কেনেকৈ লিখিম আমি ফাইনেলত যেতিয়া আহিব তোমাৰ মাৰ্কছৰ যদি 5 মাৰ্কছ মান যদি আহে তেতিয়া আমি এইটো কেনেকৈ লিখিম কুৱেশ্যন এনসাৰটো মানে কেনেকৈ লিখিবা চোৱা আমি কি লিখিম আগৰখিনি লিখিলা তোমালোকে ইয়াৰ পিছত কি কৰিবা গতিকে কি লিখিবা গতিকে এ আৰু বিৰ অন্তত এ আৰু বিৰ অন্তত এটা সাধাৰণ উৎপাদক কি হ'ব এটা সাধাৰণ উৎপাদক কি পালোঁ এটা সাধাৰণ উৎপাদক 5 কিন্তু ই কি হয় কিন্তু আমি কি বুলি কৈছিলোঁ এ আৰু বি সহমৌলিক বুজি পালা না এইটো এই লাইনটোত কি লিখিছোঁ চোৱা আমি সলভ কৰি কিনে কি পালোঁ যে এ আৰু বিৰ অন্তত কি আছে এটা সাধাৰণ উৎপাদক আছে আৰু সেইটো কি 5 কিন্তু আমি প্ৰথমতে ষ্টাৰ্টিঙত কি বুলি লৈছিলোঁ এ আৰু বিক আমিতো সহমৌলিক বুলি লৈছিলোঁ ন এটা সহমৌলিক হ'লে কি হ'ব লাগিব এইটো আমি সহমৌলিক বুলি পালোঁ নেকি নহয় তাৰ মানে কি হয় √5 ইকুৱেল টু আমি কি এ বাই বি বুলি লিখিব নোৱাৰোঁ মানে এ বাই বি বুলি লিখিব নোৱাৰোঁ কিয় কাৰণ এ আৰু বি আমি যেতিয়া ধৰিছিলোঁ সেইটো আছিল সহমৌলিক কিন্তু আমি সলভ কৰোঁতে কিমান পালোঁ এ আৰু বিৰ সাধাৰণ উৎপাদক 5 পালোঁ ন সেইকাৰণে তাৰ মানে কি লিখিম আমি এটাকে √5 কি নহয় √5 এটা অপৰিমেয় বুজি পালা এইখিনি তাত নেক্সট কৈছে আমাক দেখুওৱা যে 3 + 2√5 অপৰিমেয় আগৰ দৰে আমি ধৰি লওঁ যে ধৰা হ'ল 3 + 2√5 কি পৰিমেয় বুলি ধৰি ল'লোঁ এতিয়া পৰিমেয় মানে কি লিখিব পাৰিম আমি 3 + 2√5 মানে কিমান বুলি লিখিব পাৰিম এ বাই বি বুলি লিখিব পাৰোঁ ইয়াত এ বাই বি কি হয় এ বাই বি অখণ্ড সংখ্যা অখণ্ড সংখ্যা ইয়ালৈ বুজি পালা এটা ইয়াৰ পৰা আমি সলভ কৰি চাওঁ কি পাম চোৱাচোন আমি এইখিনি এনেকৈ ৰাখোঁ ঠিক আছে √5টো কেনেকৈ ৰাখিলে কি হ'ব চোৱা আমি এনেকৈ লিখিব পাৰোঁ নাই 2√5 ইকুৱেল টু এ বাই বি -3 এনেকৈ লিখিব পাৰোঁ তাৰমানে কি হ'ব 2√5 ইকুৱেল টু কি হ'ব চোৱা এইটোক যদি আমি চিম্প্লিফাই কৰোঁ কেনেকৈ পাম a - 3b পাম তো তাৰ মানে √5 ইকুৱেল টু কি বাই বি
তো তাৰ মানে √5 ইকুৱেল কি হ'ব a - 3b / 2b এখিনি বুজি পালা এটা লাইন মই আৰু এবাৰ লিখি দিছো মানে √5 ইকুৱেল আমি কিমান পালো √5 ইকুৱেল টু পালো আমি a - 3b ডিভাইডেড বাই 2b এটা আমি a আৰু b কি বুলি লৈছো a আৰু b ক আমি অখণ্ড সংখ্যা বুলি লৈছিলো অখণ্ড সংখ্যা মানে কি চাচোন যদি ইয়াত আমি a আৰু b ৰ অখণ্ড সংখ্যা বহাই দিও যদি মানবোৰ কিছুমান অখণ্ড সংখ্যা বহাই দিলে কি পাম এটো এটা ভগ্নাংশ আকাৰতে পাম ন বুজি পালা ভগ্নাংশ আকাৰত পালে মানে কি হ'ব এই পাৰ্টটো কি হৈ যাব ভগ্নাংশ আকাৰত পালে এই পাৰ্টটো হৈ যাব পৰিমেয় কিন্তু আমি অলপ আগত কি পাইছো এই √5 টো অলপ আগতে কৰি আহিলো ন √5 টো কি হয় √5 টো অপৰিমেয় √5 টো অপৰিমেয় ইপিনে এইটো পাৰ্ট পালে আমি পৰিমেয় মানে কি হ'ব এটাটো ভুল হ'ব লাগিব হয় √5 টো ভুল অপৰিমেয়টো ভুল নহলে এইটো পৰিমেয়টো ভুল তাৰ মানে আমি শুদ্ধ কোনটো পাম আমি অলপ আগতে কৰি আহিলো ন √5 টো অপৰিমেয় বুলি তাৰ মানে এইটো পাৰ্টটো কি হ'ব লাগিব এইটো পাৰ্টটো অপৰিমেয় তাৰ মানে কি লিখিম ইয়াৰ পৰা এটাকে কি লিখিম এটাকে 3 + 2 √5 কি হ'ব অপৰিমেয় বুজি পালা এইটো কেনে কৰিলো প্ৰথম কি কৰিলো আমি আৰু এবাৰ মই বুজাই দিছো চোৱা প্ৰথমতে কি কৰিলো 3 + √5 টো কি কৰিলো অপৰিমেয় বুলি দেখাব দিছে ন অপৰিমেয় বুলি দেখাব দিয়া কাৰণে আমি কি কৰিলো প্ৰথমতে পৰিমেয় বুলি ধৰি ললো ঠিক আছে পৰিমেয় বুলি ধৰি লৈ কি কৰিলো যেতিয়া পৰিমেয় হ'ব পৰিমেয় মানে কি তাক আমি a/b ফৰ্মত লিখিব পাৰিম বা a/b আকাৰত লিখিব পাৰিম তো এটুক আমি a/b আকাৰত লিখি ললো ঠিক আছে তাৰ পৰা আমি কি কৰিলো এই √5 টো ইকুৱেল টু ভ্যালুটো কিমান হয় উলাই ললো আমি √5 ইকুৱেল কিমান পালো a - 3/2b এখিনি পালো এটা চোৱাচোন এটা a আৰু b ক আমি কি বুলি লৈছো a আৰু b অখণ্ড সংখ্যা হলে কি হ'ব এই গোটেই পাৰ্টটো কি হৈ যাব এটা পৰিমেয় সংখ্যা হৈ যাব ন কাৰণ এটো আমি কি হ'ব p/q আকাৰত আহি যাব কিন্তু আমি অলপ আগতে কৰি কি আহিলো যে √5 টো কি হয় √5 টো এটা অপৰিমেয় সংখ্যা এটা এফালে পালো পৰিমেয় এফালে পালো অপৰিমেয় এটো হ'ব পাৰিব নেকি এটো হ'ব নোৱাৰে তো তাৰ মানে কি লিখিম আমি এই পাৰ্টটো কি হ'ব লাগিব অপৰিমেয় সেইকাৰণে কি কৰিম যে √3 + 2 √5 কি হয় এটা অপৰিমেয় সংখ্যা বুজি পালা এইটো এটা নেক্সট পাৰ্টত কি হৈছে চোৱাচোন পৰিমেয় সংখ্যা আৰু সিহঁতৰ দশমিক বিস্তাৰ সংখ্যা এটা যদি আমি চোৱাচোন আমি দশমিক যদি ধৰা পইণ্ট দশমিকত নম্বৰ কিছুমান দি আছে সেই দশমিক নম্বৰবোৰ চাই আমি যদি কয় যে কোনটো পৰিমেয় কোনটো অপৰিমেয় কেনেকৈ হয় আমি ক্লাছ 9 ত অলৰেডি হেতু শিকি আহিছো দশমিকৰ সংখ্যাবোৰ চাই কিনে কেনে ক'ব পাৰি যে কোনটো পৰিমেয় কোনটো অপৰিমেয় এটা পৰিমেয় হ'বৰ কাৰণে কি হ'ব লাগিব চোৱা পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত মানে কি হ'ব তাৰ ভাগশেষ সদায় শূন্য হৈ যাব এটা সময়ৰ পিছত কি হ'ব ভাগশেষটো আমি শূন্য পাম আৰু অবিৰত মানে কেতিয়াবা কি হ'ব ভাগশেষ শূন্য নাপালেও চলিয়ে থাকিব অবিৰত পুনৰাৱৰ্তিত মানে কি অবিৰত পুনৰাৱৰ্তিত মানে কি ধৰা এনেকৈ যাই থাকিব কিন্তু কি হ'ব নম্বৰ কিটা কি হৈ যাব এটাৰ পিছত এটা আৰু কি হ'ব পুনৰাৱৰ্তি হৈ থাকিব ঠিক আছে যেনেকৈ ধৰা এনেকা লৈ আছো এটা 0.4545 ... এটো চোৱাচোন এই দশমিক সংখ্যাটো কি হৈ আছে অবিৰত গৈ আছে অবিৰাম আৰু ইটো কি আছে চোৱাচোন পুনৰাৱৰ্তিত হৈ আছে ন এই 45 টো কি আছে 45 টো বাৰে আহি আছে ন 4545 তো এনেকুৱা দশমিক সংখ্যাবোৰক কি বুলি কোৱা হয় পৰিমেয় সংখ্যা বুলি বুজি পালা আৰু অপৰিমেয় সংখ্যা মানে কি হ'ব অপৰিমেয় সংখ্যা কাক কয় যাৰ দশমিক বিস্তৃতি অবিৰত মানে হি যায় থাকিব কিন্তু হি কি হ'ব অপুনৰাৱৰ্তিত মানে কি ধৰা एग्जांपल এটা দি দিছো ধৰা 1 2 3 4 5 6 ... এনেকৈ যায় আছে দেখোন এই দশমিক সংখ্যাটো চোৱাচোন 1 ৰ পৰা ইফালে এনেকৈ যায় আছে ঠিক আছে ডিজিটবোৰ কিন্তু এইবোৰ চোৱাচোন এই ডিজিটবোৰ বা সংখ্যাবোৰ পুনৰ আহিছে নেকি পুনৰটো অহা নাই 1 আহিছে 2 আহিছে 3 আছে বেলেগ সংখ্যা আহি আছে ন সেইকাৰণে এনেবোৰ দশমিক সংখ্যাক আমি কি বুলি কম এনেবোৰ দশমিক সংখ্যাক আমি কম অপৰিমেয় সংখ্যা বুলি বুজি পালা এইটো পৰিমেয় আৰু অপৰিমেয় মানে কি যেটো পৰিসমাপ্তি ঘটিব কিন্তু অপৰিমেয়ত কি হ'ব অবিৰত হ'ব কিন্তু অপুনৰাৱৰ্তিত হ'ব আৰু পৰিমেয়ত কি হ'ব অবিৰত হ'ব কিন্তু হি কি হ'ব পুনৰাৱৰ্তিত হ'ব বুজি পালা এখিনি এটা চোৱাচোন এটো উপপাদ্যত কি কৈছে
ধৰা x এটা পৰিমেয় সংখ্যা যাৰ দশমিক বিস্তৃতিটো পৰিসমাপ্ত তেতিয়া x-ক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি য'ত pq সহমৌলিক তদুপৰি qৰ মৌলিক উৎপাদকীকৰণটো 2n 5m আৰ্হিৰ য'ত nm বোৰ অঋণাত্মক সংখ্যা কি কৈছে চোৱা x এটা কি বুলি কৈছে x এটা পৰিমেয় সংখ্যা ঠিক আছে যাৰ দশমিক বিস্তৃতিটো পৰিসমাপ্ত এই মেইন পাৰ্টটো মেইন যে কি কৈছে দশমিক বিস্তৃতিটো কি তাৰ পৰিসমাপ্ত বা খাবদি ধৰা ধৰি ললে এটা x = ললো ধৰা 0.25 এটো চা এই দশমিক সংখ্যাটো কি পৰিসমাপ্ত বা সবাদি এই এনেকুৱা সংখ্যাবোৰক আমি কি বুলি লিখিব পাৰো p/q আৰ্হিত প্ৰকাশ কৰিব পাৰো p/q আৰ্হিত কেনেকৈ প্ৰকাশ কৰিম চোৱা এটো 25 আছে 25 টো প্ৰথমে লিখিলো চোৱাচোন কেইটা সংখ্যাৰ আগত দশমিকটো আছে দুটা সংখ্যাৰ আগত দশমিকটো আছে ন তাৰ মানে কি কৰিম এই একৰ পিছত দুটা শূন্য লগাই দি হৰণ কৰিম এই যেতিয়া 25ক 100 এৰে হৰণ কৰিলে কিমান পাম এই 0.25 পাম ন তো এই সংখ্যাটোক চোৱাচোন এই সংখ্যাটো কি আছিল এই দশমিক বিস্তৃতিটো কি আছিল পৰিসমাপ্ত তো এই পৰিসমাপ্ত দশমিক বিস্তৃতিটো কি কৰিলো আমি এই p/q আকৃতিত লিখিব পাৰিলো ন এটো পাৰ্ট বুজি পালা p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি আৰু নেক্সট পাৰ্টত কি কৈছে চোৱা qৰ মৌলিক উৎপাদকীকৰণটো 2n আৰু 5m আৰ্হিৰ এটা চোৱাচোন q পাৰ্ট কোনটো q টো ইটো ওপৰৰ পাৰ্টটো p তলৰ পাৰ্টটো q তো এই q পাৰ্টটোক আমি কি বুলি লিখিব পাৰো 2n আৰু 5m আৰ্হিৰ 2n আৰু 5m আৰ্হিৰ মানে কি ধৰা আমি 100 টোক আমি কি কৰিম এটা মৌলিক উৎপাদকীকৰণ কৰিম মৌলিক উৎপাদকীকৰণ কৰা লাষ্ট ক্লাছত মই শিকাইছিলো মৌলিক উৎপাদকীকৰণ কেনেকৈ কৰিম এই 100 টো আছে প্ৰথম কি হৰণ কৰিম 0 আছে মানে 2 ৰে যাব 2 ৰে 100 কেবাৰ যাব 2 ৰে 100 যাব 50 টাইমছ বা 50 বাৰ আকৌ 50ক 2 ৰে কেবাৰ যাব 25 বাৰ আকৌ 25ক কেবাৰ যাব 25ক যাব আকৌ 5 বাৰ মানে ইয়াৰ পৰা আছে আমি 100 ইকুৱেল টু কিমান লিখিব পাৰিম 100 ইকুৱেল টু 2 ইনটু 2 ইনটু 5 ইনটু 5 মানে ইয়াৰ পৰা কি লিখিব পাৰো 2 স্কয়াৰ ইনটু 5 স্কয়াৰ এবাৰটো বুজি পালা 100 তো চোৱাচোন এই 100 টোক আমি 2 ৰ পাৱাৰ আৰু 5 পাৱাৰ লিখিব পাৰিলো যেটো 2 পাৱাৰ n আৰু 5 পাৱাৰ m আছে এটো আগৰ লিখিব পাৰো চোৱা ইয়াত n মানে কি লব পাৰো 2 আৰু m মানে কি লব পাৰো 2 তো এই 100 টোক চোৱাচোন কি বুলি লিখিলো আমি 25 ইকুৱেল টু মানে 2 স্কয়াৰ ইনটু 5 স্কয়াৰ বুজি পালা নে এটো এই উপপাদ্যটোত আৰু বাৰ বুজাইছো মই কি কৈছে চোৱা উপপাদ্যটোত কৈছে যে ধৰা হল x এটা পৰিমেয় সংখ্যা আৰু এই পৰিমেয় সংখ্যাটোৰ কি হয় দশমিক বিস্তৃতিটো পৰিসমাপ্ত মানে বুজি পালো এটো 0.25 তাৰ পিছত ইয়াক আমি কি কৰিব পাৰো সদায় p/q আকৃতিত প্ৰকাশ কৰিব পাৰো p/q আকৃতিত প্ৰকাশ কৰিব কাৰণে কি কৰিলো যেতিয়া আমি p/q আকৃতিত প্ৰকাশ কৰিলো 0.25 আছে তো হেকাৰণে 0.25 টো কি কৰিলো প্ৰথমতে ওপৰত লিখিলো 25 আৰু তলত কি কৰিলো যেহেতু দুটা সংখ্যাৰ আগত দশমিকটো আছে হেকাৰণে আমি কি কৰিলো 100 এৰে হৰণ কৰি দিলো বুজি পালা এই নেক্সট স্টেপত আৰু কি কৰিলো আমি এই 100ক আমি মৌলিক উৎপাদকীকৰণ কৰিলো এই মৌলিক উৎপাদকীকৰণটো চোৱাচোন 100ৰ 2 স্কয়াৰ ইনটু 5 স্কয়াৰ মানে 2 পাৱাৰ আৰু ইনটু 5 ৰ কিবা এটা পাৱাৰত পালো ন এই ইটুকে কৈছে এই উপপাদ্যটোত বুজি পালা এটো নেক্সট উপপাদ্যটো কি কৈছে চোৱা ধৰা x এটা পৰিমেয় সংখ্যা যাতে nm অবিয়োগাত্মক সংখ্যা ক্ষেত্ৰত q হৰটোৰ মৌলিক উৎপাদকীকৰণ 2n 5m আৰে যে কি কৈছে যে x এটা পৰিমেয় সংখ্যা বুলি কৈছে x এটা পৰিমেয় সংখ্যা মানে কি লিখিব x ইকুৱেল টু p/q এই ওপৰটোক কি কয় ওপৰটোক লব আৰু তলৰটোক হৰ ঠিক আছে ওপৰটো লব তলৰটো হৰ তো আমাক কৈছে যে উপপাদ্যটোত এই q হৰটোৰ মৌলিক উৎপাদকীকৰণ এই q হৰটোৰ মৌলিক উৎপাদকীকৰণটো কি হয় 2 পাৱাৰ n আৰু 5 পাৱাৰ m আৰ্হিৰ তেন্তে x ৰ এটা সবাদি দশমিক বিস্তৃতি আছে সবাদি দশমিক বিস্তৃতি মানে কি x টো কি হ'ব পৰিসমাপ্ত হ'ব ঠিক আছে x গলে কি পাম এনেকুৱা দশমিকটো কি হ'ব এটা টাইম পিছত ৰখি যাব দশমিকটো ঠিক আছে বুজি পালা এটো নেক্সট কি কৈছে চোৱা নেক্সট কৈছে যে ধৰা x এটা পৰিমেয় সংখ্যা ধৰি লও x ইকুৱেল টু
p/q তো যাতে হর কিউৰ মৌলিক উৎপাদকীকৰণটো 2 পাৱাৰ n 5 পাৱাৰ m আৰ্হিৰ নহয় তাৰ মানে ইয়াৰ কিউৰ আৰ্হিটো কি নহয় কিউ নট ইকুৱেল টু কি হ'ব 2 পাৱাৰ m আৰু 5 পাৱাৰ n আৰ্হিৰ বা 2 পাৱাৰ n ইনটু 5 পাৱাৰ m আৰ্হিৰ যিকোনো যেনেকৈ লিখা তোমালোকৰ ইচ্ছা লিখিলে হ'ল জাষ্ট যে 2 পাৱাৰ n আৰু 5 পাৱাৰ n আৰ্হিৰ নহয় ঠিক আছে তেতিয়াহ'লে কি হ'ব এই x টো কি হ'ব তেন্তে x ৰ এটা দশমিক বিস্তৃতি থাকিব যি অপৰিসমাপ্ত বা নিৰৱধি আৰু পৌনঃপুনিক মানে কি আছিল এটাৰ পিছত এবাৰ কি হৈ যাব আহিয়ে থাকিব সংখ্যাটো ঠিক আছে বুজি পালা তো যদি q টো 2 পাৱাৰ n 5 পাৱাৰ m আৰ্হিৰ নহয় তাৰ মানে কি হ'ব গোটেইটো এই x টো কি হ'ব দশমিকটো কি হ'ব এটাটো হ'ব কন্টিনিউয়াস মানে কি নিৰৱধি আৰু পৌনঃপুনিক মানে বাৰে বাৰে হেতু কি হৈ থাকিব ৰিপিট হৈ থাকিব বুজি পালা এটো এখিন বুজি পালা একো নাই মান জাস্ট কোৱেশ্চন কিটা কৰিব পাৰিলে হ'ল এই কোৱেশ্চনটোত কি কৈছে চোৱা অনুশীলনী 1.4 কি কৈছে যে দীৰ্ঘ হৰণ নকৰাকৈ তলত উল্লেখ কৰা পৰিমেয় সংখ্যাবোৰৰ কোনবোৰ দশমিক বিস্তৃতি পৰিসমাপ্ত নাইবা কোনবোৰৰ নিৰৱধি পৌনঃপুনিক দশমিক বিস্তৃতি কিবা বৰ্ণনা কৰা এটা আমি অলপ আগতে কি পাইছিলো পৰিসমাপ্ত কেতিয়া হ'ব যেতিয়া হৰৰ মানে q = 2 পাৱাৰ n আৰু 5 পাৱাৰ m আৰ্হিৰ হ'ব এটো আৰ্হিৰ হলে কি হ'ব হেতু হ'ব দশমিক বিস্তৃতিটো কি পৰিসমাপ্ত আৰু যদি ইটো আৰ্হিৰ নহয় নহলে কি হ'ব হেতু হ'ব তেতিয়া নিৰৱধি পৌনঃপুনিক ঠিক আছে বুজি পালা এই দুটা যদি q not equal to 2 পাৱাৰ n আৰু 5 পাৱাৰ m আৰ্হিৰ তেতিয়া কি হ'ব নিৰৱধি পৌনঃপুনিক বুজি পালা এখানে এটা আমি কোৱেশ্চনটো কিটা কৰো কোৱেশ্চন কিটা কি আছে চোৱা প্ৰথম কোৱেশ্চনটো দিছে চাচোন প্ৰথম কোৱেশ্চনটোত কি দিছে 13/3125 এটা আমি কি কৰিম এটুক চা তলৰ হৰ গুণটো হৰ 3125 এটা 3125 আমি কি কৰো মৌলিক উৎপাদকীকৰণ কৰো 3125 মৌলিক উৎপাদকীকৰণ কি হ'ব চা কোনটো নম্বৰেৰে হৰণ হ'ব এটুক বিভাজ্য কিৰে হ'ব যেতিয়া এককৰ স্থানত কি আছে 5 আছে মানে কিৰে হৰণ হ'ব 5ৰে হৰণ কৰো আমি 5ৰে 5 6 বাৰ 30 2 5 আৰু এটো চোৱা 5ৰে কেবা যাব এবাৰ দুবাৰ 5 বাৰ আকৌ 5ৰে দুবাৰ 5 বাৰ আকৌ 5ৰে 5 বাৰ মানে আমি এনেকৈ লিখিব পাৰো নে 3125 ইকুৱেল টু কেইটা 1 2 3 4 5টা পূৰণ আছে 5 1 2 3 4 5 তো মানে কি লিখিব আমি 5 পাৱাৰ 5 তো ইয়াত এটো আমি এনেকৈ লিখি দিম এতিয়া 13/5 পাৱাৰ 5 এটা চোৱাচোন কিউ মানে হৰৰ আৰ্হিটো কি পালো হৰৰ আৰ্হিটো আমি এটো পাইছো ন 5 পাৱাৰ m আৰু 2 পাৱাৰ n আৰ্হি 2 পাৱাৰ n আৰ্হিৰ মানে কি হ'ব কিছু মানে ভাবিব যে ইয়াত চোন 2 নাই মানে এনেকৈ লিখিব পাৰো নে নাই তো এই তলৰটো আমি এনেকৈ লিখিব পাৰো নে 5 পাৱাৰ 5 ইনটু 2 পাৱাৰ 0 2 পাৱাৰ 0 মানে কি 2 পাৱাৰ 0 মানে 1 তো এটো কি হ'ব 5 পাৱাৰ 5 ইনটু 1 তো 5 পাৱাৰ 5 পাম ন তো এটো 5 পাৱাৰ m আৰু 2 পাৱাৰ n আৰ্হিৰ পাইছো তো আমি অলপ আগতে কি পাই আইছিলো যদি 5 পাৱাৰ m আৰু 2 পাৱাৰ n আৰ্হিৰ হয় 2 পাৱাৰ n আৰ্হিলে কি হয় দশমিক বিস্তৃতিটো কি হয় পৰিসমাপ্ত বা খবৰি তো এটো কি হ'ব এটো হ'ব পৰিসমাপ্ত বুজি পালা মানে এক নম্বৰটো কি হ'ব পৰিসমাপ্ত এটা আমি নেক্সট চাও নেক্সট আমাক কি দিছে 17/8 তোমালোকে ভাঙাচোন প্ৰথমে 8ৰ মৌলিক উৎপাদকীকৰণ কৰা কিমান হ'ব মৌলিক উৎপাদকীকৰণ কৰিলে 8ৰ ফেক্টৰাইজ কৰা 8ক প্ৰথম তো দুইটো কি দিয়া আছে 17/8 চোৱাচোন এই 8ক আমি এনেকৈ লিখিব পাৰো নাই 2 into 2 লিখিব পাৰো তো 2 into 2 মানে কি লিখিব পাৰো এটো
এইটো 17 এইটো লিখিব পাৰোঁ 2 কিউব ইনটু 1 টো আমি লিখিলে কিবা এইটো চেঞ্জ হ'ব নেকি একোতো চেঞ্জ নহয় আৰু এই 1 ৰ জায়গাত আমি এনেকৈ লিখিব পাৰোঁ না নাই ইকুৱেল টু 17/2 কিউব ইনটু 5 পাৱাৰ 0 চোৱা আকৌ আমি কিউটো বা হৰটো কি পালোঁ 2 পাৱাৰ n আৰু 5 পাৱাৰ m আৰিৰ পালোঁ তো এইটো আৰিৰ হ'লে আমি সদায় কি ক'ম এইটো কি হ'ব সদায় পৰিসমাপ্ত মানে এইটো কি হ'ব এইটো হ'ব পৰিসমাপ্ত বুজি পালা এইটো থাৰ্ডটো কি চোৱা থাৰ্ড নম্বৰটো চাচোন থাৰ্ড নম্বৰটোত কি আছে 15/1600 তো আমি প্ৰথমে আকৌ কি কৰিম এই 1600 কি কৰিম আকৌ মৌলিক উৎপাদকীকৰণ কৰোঁ মৌলিক উৎপাদকীকৰণ কৰা বা এইটো আমি এনেকৈ আমি তোমালোক শ্বৰ্টকাট এটা দিছোঁ এনেকৈ লিখিব পাৰোঁ আমি চোৱাচোন এইটো 15 লিখিলোঁ এইটো 16 ইনটু 10 ইনটু 10 লিখিব পাৰোঁ এইটো কৰিলে কিমান পাম 1600 পাম তো এইটো কেতিয়া কি কৰোঁ আমি ইফালে লিখি দিছোঁ এইটোক চোৱাচোন আমি এনেকৈ লিখিব পাৰোঁ নে নাই ইয়াৰ পৰা ওপৰত 15 থাকিল ঠিক আছে তলত চোৱাচোন এই 16 মানে এনেকৈ লিখিব পাৰোঁ নাই 2 ইনটু 2 4 2 ইনটু 2 4 এই 4 লগত আৰু যদি 4 এটা পূৰণ কৰি কি পাম 16 পাম তো মানে 16 মানে কি আৰু 4 মানে কি আৰু 2 চোৱাচোন এইটো মানে 16 পাম আকৌ চোৱাচোন 10 মানে কি লিখিব পাৰোঁ 10 মানে ইনটু 2 ইনটু 5 লিখিব পাৰোঁ ন 10 মানে আকৌ এটা 10 আছে এটা 10 মানে 2 ইনটু 5 লিখিলোঁ আৰু এটা 10 মানে কি লিখিম আৰু এটা 10 মানে 2 ইনটু 5 লিখিলোঁ এতিয়া চোৱা 2 কেইটা আছে 2 কেইটা আছে চোৱা 1 2 3 4 5 6টা 2 6টা আছে মানে কি লিখিম 2 পাৱাৰ 6 ইনটু 5 কেইটা আছে বা 5 কেইটা আছে 5 আছে এটা 2টা মানে এইটো কি হ'ব 5 স্কুৱেৰ তো এইটো চোৱাচোন এইটো 2 পাৱাৰ n আৰু 5 পাৱাৰ 2 পাৱাৰ n আৰু 5 পাৱাৰ m আৰিৰ তাৰ মানে কি ক'ব পাৰিম যে 15/1600 কি হ'ব এইটো এটা ইয়াৰ দশমিক বিস্তৃতিটো কি হ'ব পৰিসমাপ্ত বুজি পালা এই তিনিটা বুজি পালা পৰিসমাপ্ত কিয় ঠিক আছে এটা আমি 4টো চাওঁ নম্বৰ 4 Number 4 to চোৱাচোন কি আছে দে 29/343 আকৌ কি কৰিম এবাৰ 346 মৌলিক উৎপাদকীকৰণ কৰোঁ 346 মৌলিক উৎপাদকীকৰণ কৰা কিমান হ'ব এটোক চোৱাচোন কিহেৰে হৰণ যাব এটোক 2 ৰে যাব নেকি 2 ৰে নাযায় কাৰণ এককৰ স্তৰত কি আছে 3 আছে তো 3 ৰে যাব নেকি চোৱা 3 ৰে যাবৰ কাৰণে কি হ'ব লাগিব আমি গোটেইকেইটা সংখ্যাকেইটাক যোগ কৰি কি হ'ব লাগিব যিটো সংখ্যা পাম হেতুক 3 ৰে হৰণ হ'ব লাগিব তো গোটেইকেইটা সংখ্যা যোগ কৰি চাও 3 যোগ 3 6 6 4 10 10 3 ৰে যায় নেকি 10 3 ৰে হৰণ নাযায় তাৰ মানে কি হ'ব 343 কি হ'ব 3 ৰে হৰণ নাযায় 4 ৰে তো নাযায় 5 ৰে নাযায় 7 ৰে কৰি চাও ঠিক আছে তো 7 ৰে কৰিলে কি হ'ব চোৱাচোন আমি কি জানো 7 4 গুণ 28 তো 7 4 গুণ 28 ইফালে কিমান থাকিল 6 6 বাকি থাকিলে কিমান হৈ যাব এটো 63 কেইবাৰ যাব 7 ৰে 9 বাৰ আকৌ 49 কেইবাৰ যাব চোৱাচোন 7 ৰে 7 7 গুণ 49 তাৰ মানে আমি 343 জায়গাত কি লিখিব পাৰিম আমি 29 7 into 7 তো এইটো জায়গাত কি লিখিম 29/7 পাৱাৰ 3 এতিয়া চোৱাচোন পৰিসমাপ্ত হবৰ কাৰণে কি হ'ব লাগিব পৰিসমাপ্ত হবৰ কাৰণে সদায় হৰৰ আৰিটো কি হ'ব লাগিব 2 পাৱাৰ n আৰু 5 পাৱাৰ m আৰি হ'ব লাগিব কিন্তু এইটো আমি 2 পাৱাৰ m আৰু 5 পাৱাৰ m আৰি পাইছো নেকি নাই পোৱা তাৰ মানে এইটো কি হ'ব এইটো হ'ব নিৰৱধি পৌনঃপুনিক ঠিক আছে
বডি পৌন আখৰ এটা সৰুকৈ লিখছো বুজি পালে হ'ল তোমালোকে ঠিক আছে পৌনপুনিক ঠিক আছে বুজি পালা এই চাৰিটা বুজি পালানে কি কি কলো এটো পৰিসমাপ্ত কি হল এটো পৰিসমাপ্ত কি হল এটো পৰিসমাপ্ত কি হল এটো কি নিৰবধি পৌনপুনিক হল বুজি পালা এখিনি নেক্সট ইটো চোৱাচোন ইয়াতে মই দেখাই দিছো ইয়াত চোৱা ইয়াত হৰটো কি হয় ইয়াত হৰৰ আৰিটো কি আছে হৰৰ আৰিটো ইয়াত 2 পাৱাৰ n আৰু 5 পাৱাৰ m আৰিৰ তাৰ মানে এই গুটে সংখ্যাটো কি হ'ব এই গুটে সংখ্যাটো হ'ব বা ইয়াৰ দশমিক বিস্তৃতি কি হ'ব ইয়াৰ দশমিক বিস্তৃতি হ'ব পৰিসমাপ্ত ঠিক আছে বুজি পালা এটো এটা নেক্সট চোৱা নেক্সট কি আছে চোৱাচোন ইয়াত এটো কি আছে 2 পাৱাৰ 7 5 পাৱাৰ 7 আৰু 7 পাৱাৰ 5 এটা চোৱা আমাৰ আৰিটো কি হ'ব লাগিব হদা আৰিটো কি হ'ব লাগিব 2 পাৱাৰ n আৰু 5 পাৱাৰ m আৰি হ'ব লাগিব পৰিসমাপ্ত হ'বৰ কাৰণে ইয়াত তো xi 7 পাৱাৰ 5 তো xi আহিল ন ইয়াত হেতু কাৰণে এটো কি হ'ব নিৰবধি পৌনপুনিক বুজি পালা আকৌ 6/15 টো কি হ'ব চোৱা 15 মানে আমি কিমান লিখিব পাৰো 15 = 3 * 5 ঠিক আছে মানে 3 পাৱাৰ 1 আৰু 5 পাৱাৰ 1 আৰু ইনটু এনেকৈ লিখিব পাৰো 2 পাৱাৰ 0 এটা লিখিব পাৰো তেছত 5 আৰু 2 তো ঠিকে আছে কিন্তু এই 3 টো এক্সট্ৰা আহিল ন এক্সট্ৰা মানে কি হ'ব এটো কি হ'ব ইয়াৰ দশমিক বিস্তৃতি কি হ'ব নিৰবধি পৌনপুনিক ঠিক আছে নিৰবধি পৌনপুনিক বুজি পালা এখিনি আকৌ 50 টো চোৱা 50 টোক আমি কি বুলি লিখিব পাৰো এইটো 50 = এনেকৈ লিখিব পাৰো 2 * 5 * 5 মানে 5 5 = 25 * 2 50 তো এইটোক আমি এনে লিখিব পাৰো 2 পাৱাৰ 1 * 5 স্কয়াৰ এটো কোনটো আৰিৰ পালো 2 পাৱাৰ n আৰু 5 পাৱাৰ m আৰিৰ তো তাৰ মানে এটো কি হ'ব এটো হ'ব পৰিসমাপ্ত ইয়াৰ দশমিক বিস্তৃতিটো কি হ'ব পৰিসমাপ্ত বুজি পালা এটো আকৌ এটা লাষ্টটো চাও 210 কৰিলে কি হ'ব চাচোন 210 ক আমি হৰণ কৰি লও 7 ৰে কেবা যাব 3 0 2 ৰে তামানে 210 ইকুৱেল কিমান লিখিম 210 ইকুৱেল টু 7 * 2 * 5 * 3 এটো চোৱা 210 to 2 পাৱাৰ n আৰু 5 পাৱাৰ m আৰিৰ হয় নেকি নহয় কাৰণ এক্সট্ৰা 7 আৰু 3 টো আহি গল ন তাৰ মানে এটো কি হ'ব নিৰবধি পৌনপুনিক বুজি পালা নে গুটেকিটা চাৰিটা কোনটো কিয় পৰিসমাপ্ত কাৰ দশমিক বিস্তৃতিটো পৰিসমাপ্ত কাৰ দশমিক বিস্তৃতিটো নিৰবধি পৌনপুনিক বুজি পালা এখিনি ঠিক আছে নেক্সট কোৱেশ্চন নাম কি কৈছে চোৱাচোন যে তলৰ বাস্তৱ সংখ্যাবোৰৰ ইয়াত দেখুৱা ধৰণে দশমিক বিস্তৃতি আছে আমাক দশমিক বিস্তৃতিটো এবাৰ দিয়া আছে আমাক ক'ব দিছে যে প্ৰতিটোৰ ক্ষেত্ৰতে ই এটা পৰিমেয় হয় নে নহয় সিদ্ধান্ত কৰা এটা আমি অলপ আগত পঢ়ি আছিলো না ষ্টাৰ্টিংতে কি কৈছিলো পৰিমেয় হ'বৰ কাৰণে কি হ'ব লাগিব দশমিক বিস্তৃতিটো সদায় কি হ'ব লাগিব হয় নিৰবধি কি হ'ব লাগিব দশমিক বিস্তৃতিটো লিখি দিছো ইয়াত পৰিমেয়ৰ কাৰণে কি হ'ব লাগিব পৰিমেয় দশমিক বিস্তৃতি আর এটো কি হ'ব লাগিব হয় পৰিসমাপ্ত বা নিৰবধি পৌনপুনিক
ঠিক আছে হয় হি পৰিসমাপ্ত হ'ব দশমিক আৰ্হিটো নহ'লে নিৰৱধি পৌনঃপুনিক হ'ব তো তাৰ মানে অপৰিমেয় হ'বৰ কাৰণে কি হ'ব লাগিব অপৰিমেয় হ'বৰ কাৰণে হি কি হ'ব নিৰৱধি নন পৌনঃপুনিক বা হি পৌনঃপুনিক নহ'ব ঠিক আছে এটা চোৱাচোন এইটো চোৱাচোন এইটো চোৱা কি হৈ আছে 4 3 এই দশমিক আৰ্হিটো চোৱা 1 2 3 4 5 6 7 8 8 9 কিন্তু ইয়াৰ পিছত চোৱাচোন ইয়াৰ পিছত আৰু বাঢ়ি গৈছে নেকি ইয়াতে ৰখি গ'ল ন যদি ডট 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 থাকিলে গম পাবা ই যাই আছে ডট ডট নাই ইয়াত তাৰমানে কি ইয়াত ৰখি গৈছে ৰখি গ'লে কি এটা এটা পৰিসমাপ্ত দশমিক আৰ্হি তাৰ মানে এইটো কি হ'ব এই সংখ্যাটো হ'ব পৰিমেয় ঠিক আছে বুজি পালা কিয় পৰিমেয় আকৌ এইটো চোৱাচোন এটোতো কি হৈ যায় আছে ডট 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 যায় আছে মানে ইফালে বাঢ়িয়ে যায় আছে এতিয়া আমি কি চাম এটোতো নিৰৱধি এটা চাম আমি এটো পৌনঃপুনিক হয় নে নহয় পৌনঃপুনিক হয় নে নহয় কেনেকৈ চাম চোৱাচোন এটো চোৱা এটো 1 2 0 এটা পেয়াৰ পালো বাৰু এটো 1 2 0 এটা পেয়াৰ পালো কিন্তু এই মাজত 0 টো এক্সট্ৰা হৈ গ'ল ন এটো 1 2 এই মাজত এই এক্সট্ৰা 0 এটা হৈ গ'ল ন তাৰ মানে এটো কি হয় এটো পৌনঃপুনিক নহয় মানে এটো কি হ'ব এই সংখ্যাটো কি হ'ব এটো হ'ব এটা অপৰিমেয় সংখ্যা বুজি পালা বুজি পালা এইটো কি অপৰিমেয় আকৌ এইটো চোৱাচোন এই বাৰটো ইয়াত হ'ব দে এখিন আছে বাৰটো এই বাৰ থাকা মানে কি এই পাৰ্টটো আকৌ আৰম্ভ হ'ব কেনেকৈ লিখিম আমি 43.1 2 3 4 5 6 7 8 9 ইয়ালে লিখিলোঁ ন এই বাৰ থাকা মানে এই 9 ৰ পিছত আকৌ 1 2 3 4 আকৌ ষ্টাৰ্ট হ'ব আকৌ কি লিখিম 1 2 3 4 5 6 7 8 9 এনেকৈ যায়ে থাকিব এতিয়া চোৱা ইয়াৰ দশমিক বিস্তৃতিটো কি পালো এটাটো নিৰৱধি মানে কন্টিনিউয়াস যায়ে আছে আৰু সেকেন্ড কি পালো এটো পৌনঃপুনিক পালো ন পৌনঃপুনিক মানে কি চোৱা ৰিপিট হৈ আছে 1 2 3 4 5 6 7 8 9 ইয়ালে হল আকৌ 1 2 3 4 5 6 7 8 9 তো এটো ৰিপিট হৈ আছে না বাৰে বাৰে আহি আছে হেতু কাৰণে এটো কি হ'ব এই সংখ্যাটো কি এটো এটা পৰিমেয় সংখ্যা বা এটো এটা পৰিমেয় সংখ্যাৰ দশমিক আৰ্হি ঠিক আছে বুজি পালা এখিনি তোমালোকে ঠিক আছে তো এই চেপ্টাৰটো যেটো আমাৰ বাস্তৱ সংখ্যা চেপ্টাৰটো আছিল এটো ইমানতে খতম হল এটা মই এবাৰ ৰিকেপ কৰাই দিছো বা ৰিভিজন কৰাই দিছো যে আমি কি কি পঢ়িলো চেপ্টাৰটোত প্ৰথমতে কি পঢ়িছিলো আমি পঢ়িছিলো ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো মনত আছে নে কি আছিল যে ইউক্লিডৰ বিভাজন প্ৰমেয়িকাক যেতিয়া আমি এটা সংখ্যা বিক এৰে হৰণ কৰিম তেতিয়া কি পাম এটা পাম আমি ভাগফল আৰু এটা তাক আমি ভাগশেষাটা পাম মানে দুটা সংখ্যা আমাক যদি a আৰু b দিয়া থাকে তেতিয়া আমি আৰু দুটা সংখ্যা পাম q আৰু r যাতে r মানে কি ভাগশেষটো কি হ'ব সদায় এই ভাগশেষটো সদায় ভাজ্য বা 8 কে সদায় সৰু হ'ব আৰু কি হ'ব এই ভাগশেষ বা r টো কি হ'ব সদায় হয় 0 হ'ব নহলে সদায় 0 তকৈ ডাঙৰ হ'ব ইটোৱে কি আছিল ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ঠিক আছে মনত পৰিছে এটো নেক্সট আমি কি পঢ়িছিলো আমি ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাউ উলিওৱা ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাউ উলিয়াব কাৰণে কি কৰিছিলো যেতিয়া আমি এটা সংখ্যা হৰণ কৰিছিলো হৰণ কৰিলে যদি ভাগশেষটো 0 হৈ যায় ভাগশেষ 0 হৈ গলে কি হয় যেটো ভাজক বা যেটো সংখ্যাৰে আমি হৰণ কৰিছিলো সেই সংখ্যাটোৱে দুটা সংখ্যাৰ গসাউ ঠিক আছে আৰু যদি ভাগশেষ 0 নহয় কি কৰিছিলো যেতিয়ালে ভাগশেষটো 0 নহব তেতিয়া আমি হৰণ কৰি গৈ থাকিছিলো যেটো পাৰ্টত ভাগশেষটো 0 হৈ যাব সেই পাৰ্টটোত কি হ'ব সেই পাৰ্টটোত যেটো ভাজক বা যেটো সংখ্যাৰে আমি হৰণ কৰোতে ভাগশেষ 0 পাইছিলো সেই সংখ্যাটো কি হ'ব যে দুটা সংখ্যা দিয়া আছে সেই দুটা সংখ্যাৰ গসাউ ঠিক আছে মনত পৰিছে তাৰপিছত আমি চাইছিলো মৌলিক উৎপাদকীকৰণ পদ্ধতিটো মনত আছে তো মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে কি কৰিছিলো আমি এটা সংখ্যা দিয়া আছে ধৰা আমাক সংখ্যাটো 15 এই 15টোক আমি কি কৰিছিলো মৌলিক সংখ্যাৰ আদিত লিখিছিলো মৌলিক সংখ্যাৰ আদিত লিখিবৰ কাৰণে কি কৰিছিলো এই সংখ্যাটোক আমি মৌলিক সংখ্যাবোৰেৰে হৰণ কৰি গৈছিলো এটা 15ক আমি যদি 3 ৰে কৰো 5 3 আৰু 5 মৌলিক সংখ্যা মানে 15 ইকুৱেল কিমান লিখিব পাৰিম 3 into 5 এটুকে কৈছিল মৌলিক উৎপাদকীকৰণ পদ্ধতি মনত পৰিছে নে তাইছত কি পঢ়িছিলো আমি মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে লসাগু ওলাইছিলো লসাগুৰ কাৰণে কি কৰিছিলো যেতিয়া আমি মৌলিক উৎপাদকীকৰণ কিটা কৰিলে কি কৰিম আমি যেগিটা আমি মৌলিক সংখ্যা পালো সেই মৌলিক সংখ্যা দুটাতে কিবা কমন মৌলিক সংখ্যা আছে নেকি চাম যদি কমন মৌলিক সংখ্যা আছে আমি পেয়াৰ বনাই লম ঠিক আছে
পেয়াৰ বনাই কিনে কি কৰিম যিটো হায়েষ্ট পাম সেইটোৱে কি হ'ব যাৰ পাৱাৰ হায়েষ্ট সেই পাৱাৰটোৱে কি হ'ব সেই পাৱাৰটো আমি লিখি ল'ম তাতে আৰু গসাউৰ কাৰণে কি কৰিছিলোঁ গসাউৰ কাৰণে আমি কৰিছিলোঁ যিটো পাৱাৰ যিটো মৌলিক সংখ্যাৰ পাৱাৰটো লোৱেষ্ট পাৱাৰ সেই লোৱেষ্ট পাৱাৰটো লৈছিলোঁ আমি ঠিক আছে বা যিকেইটা পেয়াৰ পাম যিমানটা পেয়াৰ পাম সেই পেয়াৰকেইটা লিখি লৈছিলোঁ মনত পৰিছে নে এইটো যদি মনত পৰা নাই কি কৰি ল'বা এবাৰ আমি কোনটো পাৰ্টত কৈছিলোঁ পাৰ্ট 2 এইটো বাস্তৱ সংখ্যাৰ পাৰ্ট 2ত কৰিছিলোঁ আমি লসাগু গসাউ ওলোৱাটো তোমালোকে পাৰ্ট 2টো এবাৰ চাই ল'বা যদি চোৱা নাই লসাগু গসাউটো বুজাই দিলোঁ আজিৰ ক্লাছটোত আমি কি পঢ়িলোঁ আজিৰ ক্লাছটোত আমি পঢ়িলোঁ অপৰিমেয় পৰিমেয় সংখ্যা আৰু সিহঁতৰ দশমিক বিস্তাৰ মানে আমি যদি দশমিক সংখ্যা এটা দিয়া আছে সেই দশমিক সংখ্যাটো চাই আমি কেনেকৈ ক'ব পাৰোঁ যে কোনটো পৰিমেয় কোনটো অপৰিমেয় সেইখিনি চালোঁ পৰিমেয় মানে কি আছিল যদি দশমিক আৰিটো কি হয় যদি দশমিক আৰিটো নিৰৱধি পৌনঃপুনিক হয় তেতিয়াহ'লে সেইটো কি হ'ব পৰিমেয় আৰু যদি পৌনঃপুনিক নহয় তেতিয়াহ'লে সেইটো কি হ'ব সেইটো হ'ব অপৰিমেয় ঠিক আছে বুজি পালা এইখিনি তো আজিৰ ক্লাছটো ইমানেই আছিল আশা কৰোঁ তোমালোকে যিখিনি মই বুজালোঁ বুজি পালা গোটেই চেপ্টাৰটো খতম হ'ল আজি কমপ্লিট হ'ল গোটেই চেপ্টাৰটো তো তোমালোকৰ যদি কিবা ডাউট আছে কি কৰিবা ডাউট আছে যদি তোমালোকে কমেণ্ট ছেকশ্যনত জনাই দিবা যে ছাৰ এইটো পাৰ্টত এইখিনি বুজি পোৱা নাই এইখিনি আৰু এবাৰ বুজাই দিব তোমালোকে ভিডিঅ'কেইটা প্ৰথমে চাবা এবাৰ চাই ধুনীয়াকৈ মই যিখিনি পঢ়াইছোঁ সেইখিনি নোটছ বনাই ল'বা নোটছ বনাই লৈ তাত যিখিনি আমাৰ বুকত কুৱেশ্যনছবোৰ দিয়া আছে ন মইতো গোটেই কুৱেশ্যনছ কৰা নাই ইয়াত যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন এইখিনিহে কৰিছোঁ বাকী যিখিনি কুৱেশ্যনছ আছে বা যিখিনি উদাহৰণ দিয়া আছে সেই উদাহৰণবোৰ আৰু কুৱেশ্যনবোৰ তোমালোকে এবাৰ আকৌ প্ৰেক্টিছ কৰিবা ঘৰত ঠিক আছে তো প্ৰেক্টিছ কৰি যদি কিবা নোৱাৰা বা কিবা যদি ডাউট থাকে তোমালোকে কি কৰিবা এই ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত গৈ জনাই দিবা যে ছাৰ এইটো পেজৰ এইখিনি পাৰ্টটো মই বুজি পোৱা নাই আৰু এবাৰ বুজাই দিব লাগে তো মই কি কৰিম তোমালোকৰ কমেণ্টবোৰ চাই কিনে নেক্সট ক্লাছত কি কৰিম তোমালোকৰ সেই ডাউটখিনি বুজাই দিম ঠিক আছে তো এইখিনি আছিল আজিৰ ক্লাছটো আশা কৰোঁ তোমালোকে ভাল পালা যদি ভাল পালা ক্লাছটো কি কৰিবা ক্লাছটো লাইক কৰি দিবা আৰু তোমালোকৰ লগৰবোৰৰ লগত ক্লাছটো শ্বেয়াৰ কৰি দিবা ঠিক আছে ধন্যবাদ